আৰু তেওঁলোকক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল। এই অত্যাচাৰ হয়তো তেতিয়া দিনত বেছি আছিলে, এতিয়াও আছে আৰু আছে। এইটো আমি কমাব লাগিব। মইতো গাঁৱৰ পৰা আহিছোঁ, মই গাঁও চিনি পাওঁ, গ'লে মই গাঁওবিলাকত জানো। এতিয়াও মহিলা কৰ্মচাৰী অলপ কম পইচা দিয়ে। পুৰুষসকলে মগজুক নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে কোৱা হয় নাৰী মমতাময়ী। নাৰী মমতাময়ী নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলে শুনি ভাল পাব, বিশেষকৈ ছাত্ৰীসকলে নাৰীয়ে একে সময়তে বহু মদত আছে মই নিদিওঁ, কাৰণ মহিলাৰ ওপৰত এনেকুৱা এতিয়া হৈ আছে। কিন্তু যদি সেই উল্টা কথাটো হ'ল, যদি পুৰুষজনৰ ভুল হ'লে মহিলাজনে মৰে মৰক বুলি হয়তো নকলে। গতিকে এতিয়া আমি সজাগ হ'ব লাগে। আমি প্ৰত্যেকেই সেই কথাটো সজাগ হ'ব লাগে। এইটো জাষ্ট যোৱাকালি গধূলি 6টাৰ পৰা 8টা বজাত লাষ্টত মই পুলিচ ফ'ৰ্চ নি নিজেই গাড়ী। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।